ৰঙালী বিহুত 100 এবিধ শাক খোৱাটো অসমীয়া সমাজৰ পৰম্পৰা। কিন্তু এই 100 এবিধ শাক আমি পাম ক'ত? বহুতৰ মনত হয়তো এই প্ৰশ্নই দোলা দি থাকে। কিন্তু আমাৰ চৌপাশে, অসম এনে এখন ঠাই, আমাৰ চৌপাশে আমি যলৈকে আমি চকু দিওঁ তাতে সেই শাক বনবোৰ লুকাই আছে। আৰু এই শাকবোৰৰ যি ঔষধীয় গুণ, সেই ঔষধীয় গুণসমূহৰ বিষয়ে যদি আপোনালোকে জানে তেনেহ'লে উপলব্ধি কৰিব পাৰিব যে এই যিটো পৰম্পৰা, ৰঙালী বিহুৰ লগত যিটো 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা আমাৰ পূৰ্বপুৰুষসকলে হয়তো সেইবাবেই বিহুৰ সৈতে সংযোগ কৰিছিল। আমাৰ সৈতে আছে আয়ুৰ জীৱন ৱেলনেছ চেণ্টাৰৰ বিষয়ববীয়াসকল, আৰু তেওঁলোকে এটা বিশেষ পদক্ষেপ হাতত লৈছে। আমি দেখুৱাইছোঁ যে আমাৰ চৌপাশে যিবোৰ ঘৰৰ বাৰীত এনেধৰণে লুকাই থকা যিবোৰ শাক বন, তেওঁলোকে এইসমূহ চিনাকি কৰি দিব বিচাৰিছে। আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে 100 এবিধ যি শাক আমি সেয়া দেখুৱাইছোঁ। যে এনেধৰণে কৃষ্ণদা আছে আমাৰ সৈতে, আয়ুৰ্জীৱন ৱেলনেছ চেণ্টাৰ। হয়, অলপ আপুনি চিনাকি কৰি দেখুৱাব নেকি? যে এনেকৈ আমি দেখুৱাইছোঁ যে এনেধৰণে আপোনাৰ বাৰীতে এনেধৰণে লুকাই থকা যিবোৰ শাক বা যিবোৰ বন, যিবোৰ আমি 100 এবিধ আমি খাব লাগে, অলপ দেখুৱাই যাব নেকি? আচলতে আমি ইয়াত থকা প্ৰায় 80% আমি কিন্তু কোনো ৰোৱা নাই দেই, 20%হে আমি কৰিছোঁ। ইয়াত আপুনি চাওক, এফালে গিলৈ, যি আমি এনেই পৰি আছে, আমি কোনো সেইকাৰণে গিলৈ বিষয়টো নকলেও হ'ব। চেংমৰা যিজোপা সাংঘাতিক, মানে সেইটো খালে বিষ চিষ হ'বৰ কাৰণে খুব ভাল। বিষ থকা মানে সপ্তাহত এদিন চেংমৰা খাই বিষ মোটামুটি ৰিমুটিক পেনে খুব ভাল বস্তু। বাকীখিনি বাদ দিয়ক। বাকী ইয়াতে খুতৰাও আছে, তাৰপিছতে মৰলি শাক আছে তাতে, তাৰপিছত এইফালে এজোপা তেজমুই, আমি তেজমুইজোপা খুব আজিকালি খুব ৰেয়াৰে হৈছে সেইটো। তাৰপিছত এইজোপা টিকনি বৰুৱা, আগত বীৰ্য বঢ়াবৰ কাৰণে খায় বা ষ্টেমিনাৰ কাৰণে ইউজ কৰিছিলে, টিকনি বৰুৱা। তাৰপিছত এতিয়া বগা বাহেক, যিটো কাহৰ কাৰণে মহৌষধ, ফেৰিনজাইটিছ লেৰিনজাইটিছ ইয়াতকৈ ভাল, ইয়াত পাতত দি খায়, মানে এইটো খাব লাগে। এইটো এইখিনি গুচি যায়। এইটো ল বৰুৱা, আমাৰ পথাৰত হৈ থাকে, য'ত খেতি বাতি কৰে তাতে হয়। ইয়াৰ সাংঘাতিক ঔষধি গুণ আছে। মানে আমি এইবোৰ দেখা পাই থাকোঁ, চিনি নাপাওঁ। এইটো আপুনি চাব, পথাৰত গ'লে আমি খেতি বাতি কৰা এনেই পৰি থাকে, এইবোৰ ৱাইল্ড হয়। এইটো বৰ ভেকুৰী বুলি কয়। এতিয়া ভেকুৰী লগা নাই, এতিয়া অলপ সৰু। এইজোপাটো এনেই বাটত পৰি থাকে, আপুনি বাইপাছে গ'লে দেখিবই, কিন্তু সাংঘাতিক ঔষধি গুণ। তাৰপিছত এই তিতা বাহেক, মানে ৰঙা বাহেক আছে, বগা বাহেক দুটা আছিল যে, এইটো তিতা বাহেক। আমি তিতা ফুল যে এইটো ৰঙা ফুলটো, সেইটো আমি খাওঁ এইটো মাহতে। তাৰপিছতে এইফালে এইজোপা আছে আপোনাৰ ইনচুলিন প্লেণ্ট আছে, সেইটো আমাৰ মেডিচিন প্লেণ্টতে পৰে জেনেৰেলি। নুনি এইফালে আছে, নুনি সৈজোপা নুনি আমি য'তে হৈ আছে তাৰমানে। ইহঁতক মানে আমি কৰা নাই, নিজে নিজে হৈ আছে। মানে আমাৰ বাৰীবিলাকতো, অসমীয়া যিবিলাক বাৰী আছে গ্ৰামাঞ্চলৰ, সেই বাৰীবোৰত এনেধৰণে থাকে চক। এইটো চাউল ধোৱা বুলি কয়। এইটো আমাৰ সাধাৰণ এই জণ্ডিছ আৰু লিভাৰৰ কাৰণে সাংঘাতিক ঔষধ, মানে নিমনিয়াও দৰৱ দিয়ে ইয়াৰ পৰা। এইটো আমি বাৰীত পাবই গ'লে, ৱাইল্ডলি পৰি আছে। আমি একো নকৰোঁ তেনেধৰণে, জাষ্ট কালেক্টহে কৰিছোঁ কিছুমান বস্তু। এৰা গছৰ বিষয়ে জানেই, সেইটো নকলেও হ'ব। এৰা গছো খাব লাগে, তাৰমানে খাব লাগে। এৰা গছ খায় 100 এবিধত। তাৰপিছতে এই নৰসিংহ পাত ব্যৱহাৰ কৰে। নৰসিংহটো আমি চবেই চিনি পাওঁ, সকলোৱে চিনি নাপালেও হ'ব। তাৰপিছতে এইটো ভাত কেৰেলা, তাৰপিছতে এইফালে এইটোতো কটমূল, চালকুঁৱৰী আছে, চালকুঁৱৰীও খায়, খাব লাগে খায়। তাৰপিছত আপুনি এইফালে দুপৰ টেঙাটো আমি নৰ্মেল জানুৱে চিনি পাওঁ, আমি সকলোৱে চিনি পাওঁ। আৰু বন জালুক চক, বন জালুক গোটেইবোৰ ৱাইল্ডলি হৈ আছে ইয়াতে, একো বিশেষ মাটিও নাই, দেখিছেনে? গোটেই এইবোৰ চব বন জালুক। মই বন জালুকটো দেখুৱাব বিচাৰিছোঁ, বন জালুকৰ গছজোপা। এই বন জালুক নহয় জানো? বন জালুক, এইবোৰ চব দেখিছে ৱাইল্ডলি হৈ আছে, আমি কৰা নাই। কিন্তু আমাৰ হয়তো বাৰীত প্ৰত্যেক ঘৰত চালে ওলাবই, অন্ততঃ 6-7 বিধটো এনেই ওলাই যায়। তাৰপিছতে এইটো মৌ তুলসী, আমি জানো, ষ্টেভিয়া 3টা আছে। তাৰপিছতে আপুনি এইফালে আহিলে ৰঙালাও, এইখিনি নৰ্মেলটো আমি চিনি পাওঁ, বেঙেনা চিনি পাওঁ সেইটো পাৰ্টত। তাৰপিছতে যদি আহে আৰু আছে ইয়াতে আমাৰ মানে এই 100 এবিধ যে আমি যে খাব যে লাগে, যিটো পৰম্পৰা, সেইটো খালে তাৰমানে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাই হওক বা প্ৰথম কথাটো হৈছে চাওক, প্ৰতিজোপা গছৰে কামটো বেলেগ বেলেগ, তাৰ নিউট্ৰিশ্যন ভেলু বেলেগ। কিন্তু আমাৰ অসমীয়া যিটো পৰম্পৰা, এইটো সময়ত চাবচোন, বেছিভাগ টেঙা এইটো সময়তে হয়। ভিটামিন চি এইটো সময়তে পাওঁ বেছিভাগে। এইটো সময়ত আমাৰ লাহেকৈ ফাগুন চ'ত মাহৰ পিছত লাহেকৈ আমাৰ ভাইৰেল আহিব, ফ্লুবোৰ আৰম্ভ হয় এইকণ সময়তে। গতিকে সেই প্ৰটেকশ্যনৰ কাৰণে আমি আল্টিমেটলি কাম কৰে, মানে পৰিস্থিতিয়ে দি দিয়ে। এতিয়া চেংমৰা যাব, ইমানেই সাংঘাতিক যে আপুনি সেইজোপা যদি সপ্তাহত এদিন খায়, আপুনি 50% আপুনি চাব পাৰে ৰিমিটি পেইন থাকিলে ভাল পাবই, ৰিলিফ পাবই। তাৰমানে যদি চেংমৰা খাই ভাল পাই যায়, এটা সৰু বস্তুহে, আমি গোটেইখিনি মিক্স হ'লে কিমান আমাৰ মানে উপকাৰ হ'ব। তাত একো নাই, আমাৰ যিমান পাওঁ গোটেইখিনিয়ে খোৱা যায়, কচুৰ পৰা ধৰক। আৰু এইজোপা কি হয়? এইজোপা আপোনাৰ কপাল ফুটা বুলি কয় বহুতে, কপাল ফুটা। ইয়াৰ সাংঘাতিক ঔষধি গুণ আছে। এইজোপা খাব লাগে? এইজোপা খাব লাগে। এইজোপা আমাৰ এনেই পাচলি বাৰীত হয়, আমি লগাইছোঁ দেই। এইজোপা ইয়াত এজোপা হোৱা নাই, কিন্তু এইজোপা পাচলি বাৰীত চবতে পাবই প্ৰায়খিনি।
দেখুৱাই দিয়কচোন আপোনাৰ হয় হোৱা নাই বতৰৰ খৰাং কাৰণে এইটো নাই অলপ অলপ হৈছে এই পৰহিজোপা অকণমান হৈছেহি আৰু বৰষুণ পালে আহিব এজোপা পুৰৈ তাৰপিছত এইজোপা তুলুঠা পকাত আমাৰ আগত বাৰীতে থাকে ইয়াত গুটি গুটি হয় গুটিবোৰ খাওঁ তুলুঠা পকা বুলি কয় এইযোৰ এতিয়া লগা নাই গুটিটো গুটি লাগিলে খুবেই ভাল তাৰপিছতে হয় এইটো পকমৌ আপুনি পকমৌ তাৰপিছত এইবোৰ আমাৰ আলতীয়া আমাৰ পাণ বুলি যে লতা পাণ বুলি যে কয় এই মাটিত যিটো হয় যে মাটিত যিটো হয় এইজোপা চাওক আমি নাম এইবোৰ যিহেতু সকলোৰে নাম লিখাটো সম্ভৱ নহয় আমাৰ 140-50 নাম লিখিলোঁ তাৰপিছত নোৱাৰিলোঁ আৰু এইজোপা চাওক এইজোপা আমাৰ গাখীৰতী বন বুলি কয় এইজোপাও সাংঘাতিক ঔষধি গুণ আছে এনেইতো নকওঁৱে মানে বহুত সাংঘাতিক ঔষধি গুণ মানে এনেকৈ আমাৰ পিয়ালিয়ে চিৰিয়ালিয়ে এনেই পৰি থাকে আপুনি চাবচোন এনেই হৈ থাকে এইবোৰ কোনো কথাই নাই আৰু বৰমানিমুনি চাওক বৰমানিমুনি এনেই হৈ আছে আমিতো কিনি আনো আজি কিমান কেজি আপোনাৰ 200 টকামান হ'ব মানিমুনি সেইবোৰ এনেই ইয়াত এতিয়া পৰি আছে আমিতো কোনো খেতি কৰা নাই বৰমানিমুনিটো আমি চিনি পাওঁ সেইটো ক'বই নালাগে সেইটো হাইড্ৰকটাইল তাৰ গুণাগুণো ক'ব নালাগে সকলোৱে জানে আৰু তাৰপিছত আপুনি চাওক এইখিনি আমি এনেই সাধাৰণতে এতিয়া আমাৰ আজিকালি মৌ খৰালিটো মই নাই পোৱা বাকী চাওক কলমৌ এনেই হৈ থাকে আমি জাষ্ট এইটো আৰ্টিফিচিয়েলি কৰাইছোঁ কলমৌ আছে পুনি আছে তাৰো ঔষধি গুণ আছে সেইখিনিও ইয়াত হয় দহি কচু থুৰি মেটেকা কোমলীয়া পাত বৰপুনি কলমৌ শাক তাৰপিছত এই পাতবোৰ একচুৱেলি মৰি গৈছে কেলে আমি ৰঙা আলু মানে পাতটো ব্যৱহাৰ হয় আমাৰ এশ ভিতৰত ৰঙা আলু পাত বা আগটো হয় সেইখিনি লাহে লাহে এইখিনি আছে এইখিনি যদি অকণমান সোণবৰিয়াল এইজোপা এইবোৰ অলপ শুকাই গৈছে ইয়াত মানে বেলেগৰ পৰা অনা হৈছে মানে ইয়াত হেৰি কৰিব নোৱাৰি যে নহয় ইয়াত তাৰপিছত ক'লা কচু মানে আমিতো কচু খাওঁৱেই কচু পিটিকা ইত্যাদি খাওঁৱেই হয় আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম হয় তাৰপিছত বাকী এইফালে আমাৰ চিনাকি চক সেইটো শুকলতি আজিকালি শুকলতি মানে মানুহে মই ৰাস্তা ঘাটে দেখোঁ কোনো খাই নাখায় নাজানো এইটো সাংঘাতিক ঔষধ জানেই শুকলতি কিমান হা কেঁচুৱা জন্মৰ পিছত আকৌ আমাৰ এটা নিয়মেই শুকলতি মানে হেৰি পাতত দি খুৱায় নহৰু দি পেলাই ধতুৰাটো বহুতে কৈ যায় ধতুৰা খালে ধতুৰা ফুল খাব নহয় ধতুৰা খোৱা বস্তু নহয় আচলতে ধতুৰাটো এক্সটাৰ্নেল ইউজ হয় সেই পয়জন যদি আকৌ মেডিচিন হিচাপে সাংঘাতিক প্ৰপাৰ্টি আছে খাব নালাগে সেইটো খোৱা বস্তু নহয় দেই এইটো আপোনাৰ ভেকুৰিটা সেইটোতো আৰু ধৰক আজিকালি দুষ্প্ৰাপ্য লিখা হৈছে ভেকুৰিটাটো ব্যৱহাৰ কমেই হয়গৈ কিন্তু এই গুটিটো খাব লাগে এইটো পকি আছে তিতা এইটো সময়ত তিতা কেলে খোৱা হয় তিতাটো সাংঘাতিক ঔষধি গুণটো এতিয়া বসন্ত চসন্ত নহয় আগতে প্ৰটেকশ্যন হিচাপে প্ৰকৃতিয়ে দিয়ে থৈছে গোটেই এইটো আপুনি খাব পাৰে তাৰপিছতে এফালে তুলসী কৰিছোঁ তাৰপিছতে আপুনি এফালে আহিলে চব অলপ অলপ কৰি থৈছোঁ এটা মেডিচিন প্লেণ্ট এইটো আমি খোৱাৰ নহয় ইয়াৰ এটা এইটো যিকোনো ধৰণৰ ইঞ্জুৰি বা ইনফেকশ্যনত ইউজ হয় খোৱা বস্তু এইখিনি জাষ্ট আমি কৰাই থৈছোঁ যিহেতু মোক যিখিনি 100 এবিধ যে খাব লাগে যে আৰু সেইখিনি আৰু আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ বাৰীতে গোটেইখিনি থাকে তাৰমানে অধিকাংশ হয়নে এতিয়া কেঁয়া বন চাওক কেঁয়া বন ইয়াত কেনেকৈ গৈছে আমাৰ ঘৰতো থাকে কেঁয়ামতে আমি নাখাওঁ কিন্তু কেঁয়া বন এনেই নিমনিয়াতটো কেঁয়া বনৰ গুটিটো ব্যৱহাৰ হয় আৰু একচুৱেলি কেঁয়া বনটো খায়নে নাই এতিয়া 100 এবিধ খায় কেঁয়া বন খায় তাৰ লগতে আহে লগতে বন বুলি ক'লে বন শাক আৰু বন পাত আৰু এইটো চাওক শুৱনি বন এইটোত আমি জানোৱে শুৱনি বন মুখত ঘাঁ চা লাগিলে শুৱনি বন এইটো এই যে হালধীয়া ফুলটো নহয় জানো এই হালধীয়া ফুলটো যে হয় এইটো আমি খাব লাগে সেইটো সাংঘাতিক ঔষধি গুণ আছে এইটো খায় এইটো পৰে অঁ এইটো পৰে তাৰপিছত পিপলি পৰে পিপলি আছে পিপলি পৰে আমি লিখোঁ পিপলি সেইবোৰ পিপলি আমি লিখা হোৱা নাই পিপলি হয় এইবোৰ নতুনকৈ ৰোৱা হৈছে আমাৰ ইয়াত পিপলি এনেকৈ নহয় যে এইবোৰ বাৰু নৰ্মেল গাজৰ চাজৰ আছিলে সেইখিনি গাজৰখিনি জানেই সকলোৱে পালেং আছে এইখিনি জানেই পিপলি জানেই তাৰপিছত এইখিনি লফা সেইখিনি জানেই তথাপি মানে মানুহে জানিবৰ কাৰণে ৰাখি থৈছোঁ এইবোৰ জিলমিল সকলোৱে চিনিয়ে পায় এইবোৰ জিলমিলটো জানেই গোটেইখিনি বস্তু এইখিনি প্লাছ আপুনি আমি বাকীখিনি মানে বেছিভাগ গোটেইখিনি কৰাটো সম্ভৱ নহয় কিন্তু ৱাইল্ডলি যিখিনি চবকে চিনাকি কৰি মানে চব নাম লিখাও সম্ভৱ নহয় ইমানবোৰ আছে এইটো বৃন্দাবনী শাক ফুল হিচাপে ব্যৱহাৰ কৰিছোঁ আমি খাওঁ এইটো খাই আমি ঘৰত ফুল কওঁ গাঁওবিলাকতো অঁ সাংঘাতিক ভাল বস্তু আমি এনেও খাওঁ কিন্তু আমি এইটো খাব লাগে খাব পাৰি সেইটো যে এইফালে আহক আপুনি এটা এইটো টেঙেচিটো জানেই সকলোৱে টেঙেচি আছে চিনি পাওঁ এইটো ৱাইল্ডলি হৈ আছে জলকীয়া চলকীয়া এইবোৰ নৰ্মেল সকলোৱে চিনি পায় তাৰপিছত এইজোপা আমগন্ঠি বুলি কয় এইটো ৱাইল্ড এনেই হৈ থাকে আমগন্ঠি এইজোপাও খায় এইজোপাটো আমি দেখা পাওঁ এইটো দেখিছেনে এইটো য'তে দেখা পায় এইটো এইজোপা খোৱা হয় এইজোপাটো খুব ভাল হয় এইবোৰ মানে চাপৰি অঞ্চলত বেছিকৈ হয় আমগন্ঠি তাৰপিছত বৰালি বুকুৱা চিনি পায় সকলোৱে এইবোৰ বৰালি বুকুৱা এইবোৰ শাক খোৱা হয় খোৱা এনেই পৰি থাকে এনেই হৈ থাকে আমি খালি বস্তুবোৰ গুৰুত্ব নিদিওঁ বা আমি সেইটোত গুৰুত্ব দিয়া হোৱা নাই বা চিন্তাও কৰা হোৱা নাই তাৰপিছতে এইফালে
আৰু যদি আপুনি দেখুৱাই দিয়ে মালভোগ খুতৰ এইটো দেখা পাইছোঁ এইটোতো বহুতেই ভাল এইটো বহুত আমাৰ ইয়াত প্ৰায় এতিয়া খেতি নকৰাৰ কাৰণে এইটো আজি পাবলৈকে নোহোৱা হৈছে বহুত দূৰৰ পৰা আমি কালেক্ট কৰিছোঁ ইয়াত আমাৰ ইয়াত নহয় নাই হোৱা বস্তু জানে এইজোপা খায় অঁ এইটো ইবছৰ পাত ইউজ কৰে সেইবোৰ শাক পাত আৰু কেহেৰাজ তাৰপিছত আপোনাৰ মৰিচা এইটো আছে নৰ্মেলি তাৰপিছত খুতুৰা আছে এইখিনি খুতুৰা জিলমিল ৰঙা মৰিচা তাৰপিছত লফা শাক ইয়াতো আছে পদিনা আছে মধুসোলেং সেইটোতো সাংঘাতিক ভাল বস্তু আৰু মধুসোলেং আমি দেখুৱাই ল'ব বিচাৰিছোঁ মধুসোলেং আৰু পিৰালি পালেং প্ৰায় আমাৰ আজিকালি নোহোৱা হৈ গৈছে মানে এইবিলাক আমাৰ এতিয়া আমি নেমু টেঙা চিনি পাওঁ এইটো কিমান সুন্দৰ টেঙা এইটো দি মাছ বনোৱাত আগৰ পুৰণা সাংঘাতিক আৰু গাঁৱতো মধুসোলেঙৰ মাছৰ ব্যৱহাৰ কৰে আৰু পিৰালি পালেং দুয়োটাই সাংঘাতিক ঔষধিযুক্তটো গোটেইকেইটাই আমি খালি বস্তুবোৰ কি হৈছে আৰু এটা বস্তু শিঙাপাত এইটো খায় এইটোতো শিঙাপাত এইটো একচুৱেলি দুখ চুখ পালেও লগায় এক্সটাৰ্নেল ইউজ হয় প্লাছ এইটো খোৱা হয় আচলতে এইবোৰ আগৰ পৰা এনেই পৰি থকা বস্তু সকলোৱে খায় প্ৰায়খিনিয়ে আৰু আছেনে আছে হৈ আমাৰ একচুৱেলি আমি এই কেইটামান বস্তু আমি কৰি লৈছিলোঁ এইখিনি বস্তু মানে শুকাই যায় ৱেডাৰ অনুযায়ী এইটো মান ধনিয়া আমাৰ প্ৰায় চিনি পায় বনামলখি সকলোৱে চিনি পায় তাৰপিছত কণা শিমলু এই চকু আচিনা হ'লে লগাই আমাৰ যিটো সেইটো খোৱা হয় ব্ৰাহ্মী আমি অকণমান ড্ৰাই চিজন নাইকিয়া হৈছে এইটো ব্ৰাহ্মী আমি লগাই থৈছোঁ অলপ ব্ৰাহ্মী আছে তাৰপিছত এইজোপা ধনিয়া নহয় এইজোপা এইটো ধনিয়া এইটো হৈছে আপোনাৰ হেৰি আমাৰ মিঠা বন বুলি কয় চেনি বন বা মিঠা বন এইটো বহুত খাবলৈ মিঠা এইটো ডায়েবেটিছৰ কাৰণে ইউজ কৰে এইজোপা খায় এইজোপাটো সাংঘাতিক ঔষধি গুণ এনেও আপুনি শাকৰ লগত এইটো আপুনি এনেও যদি খায় নহয় আপুনি খাই চাওক এইটো মিঠা বহুত বেছি মিঠা হয় এইটো তাৰপিছত এইফালে চক এইজোপা এতিয়া খুব একচুৱেলি আজিকালি বৰ চবতে নাপায় এই যিটো কাঁচিদৰীয়া এইজোপাও খায় এইজোপা সাংঘাতিক গুণ এনেওতো এইটো ব্লিডিং বন্ধ হোৱাৰ সাংঘাতিক ধৰণে ইউজ হয় এইটো পিৰিয়ডছৰ ক্ষেত্ৰত ইউজ হয় মহিলাসকলৰ ক্ষেত্ৰত তাৰপিছত এইটো পননুৱা আমাৰ যিটো অসমত পননুৱা নহয় আকৌ দেই পননুৱা যিটো আমাৰ ৱাইল্ড পাওঁ যে সেইটো পননুৱা এইজোপাটো খায় সেইটো কিডনী ষ্টনৰ কাৰণে ভাল এনেও হিমোগ্ল'বিনৰ কাৰণেও ভাল বহুতেই ভাল বস্তু তাৰপিছত এইটো খুতুৰা এইটো একচুৱেলি কি হয় এটা হৈছে পানী থোৱা এইটো পানী থোৱা দেখিছেনে আৰু এইটো হৈছে মাটিকাদুৰিটো সৈটো মাটিকাদুৰি আমাৰ ৱাইল্ড মানে এইটো মাটিকাদুৰি চব এইটো মাটিকাদুৰি হয় সৈটো মাটিকাদুৰি সেইটো বামত হোৱা আৰু এইটো হৈছে পানীত হয় পানী কাদুৰি বুলি কয় পানী মাটিকাদুৰি বুলি কয় পানী থোৱাৰ কাৰণে লাইজাবৰিটো এইটো এভেইলেবল আছে এইটো জানেই লাইজাবৰিটো সকলোৱে চিনিও পায় মোটামুটি মানুহে কাৰণ এইখিনি বহুত ঔষধি গুণ আৰু এনেও প্ৰায় মানে চিনি পায় মানে আমি কিমানমান দেখুৱালোঁ বাৰু চাগে আমি হিচাপ কৰিব চবৰে নাম প্লগো লগাব নোৱাৰে পৰা আমি কাৰণ মৰি যায় হৈ যায় এনেকুৱা ধৰণৰ এইবোৰ বস্তু স্থায়ী নহয়তো বস্তুখিনি এই মচন্দৰী ধুনীয়াকৈ কৰি থোৱা আছে মচন্দৰী যিহেতু বহুতেই দৰকাৰ মচন্দৰী খুব সুন্দৰকৈ কৰি থৈছোঁ এইফালৰ পৰা মাটিকাদুৰি আছে তাৰপিছতে এইবোৰ বিলাহী চিলাহী আছে নৰ্মেলি যিটো আমাৰ হৈ থাকে ঘৰত পৰি থকা পোৱা নাই আৰু বাকী আপোনাৰ এইফালে আহক আমি হেৰি আছে মানে চাৰিওফালে আছেতো বস্তুটো আপোনাক ক'বলৈ দিগদাৰ হৈছে এইবোৰ আমি খাওঁ এশবিধ ভিতৰত আপোনাৰ হেৰি পৰে নয়নতৰা পাতো পৰে নয়নতৰা পাত পৰে বগা নয়নতৰা ৰঙা নয়নতৰা এইবোৰ অকণমান শুকাই গৈছে তাৰপিছত গধূলি গোপাল পাতো খায় তাতে সেইখিনি তাৰ লগতে খায় তাৰপিছতে দুবৰিবনটো খায় দুবৰিবনটো আৰু আমাৰ সাংঘাতিক বস্তু আৰু এইকেইজোপা মেডিচিন প্লেণ্ট এইটো আপোনাৰ খুব নীলকণ্ঠ যিটো এইজোপা পাবলৈকে নাই খুব ৰেয়াৰ হয় এইজোপা নীলকণ্ঠ এইজোপা খোৱা নহয় দেই এইটো আমি হেৰিয়ে কৰিছোঁ এতিয়া ভেদাইলতা খায় আৰু জানেই তাৰপিছতে এইবোৰ নৰ্মেলি মেডিচিন প্লেণ্টতে পৰে এইখিনি ইমান কথা নাই তাৰপিছত টুবুকিলতা আছে প্ৰেমলতা সেইটোও খায় খায় সেইটো তাৰপিছতে এইটো কবাব এইটো কথা নাই শেৱালি ফুলৰ পাত এই পানীতগৰ এইটো এইবিলাক আচলতে এই পানীতগৰ নাখায় শেৱালি ফুলৰ পাত খায় জবা ফুলৰ পাতো খায় ব্যৱহাৰ কৰে আৰু এইফালে আছে আপোনাৰ ৰাম তুলসী আছে সেইটো পাতো দিয়া হয় ৰাম তুলসী 100 এবিধতে পৰে সকলো পৰেগৈ তাৰপিছতে এইকেইটা ইউজ নকৰে বন নহৰু আমি নৰ্মেলি মেডিচিন প্লেণ্ট হিচাপে ইউজ হয় তাৰপিছতে হাতী খুতুৰা দুটা পাৰ্ট এইটো হৈছে ক'লা ৰঙা সেইটো হৈছে বগা দুটা বেলেগ বেলেগ পাৰ্ট হয় দুইটাৰে ঔষধি গুণ আছে আৰু জানে হাতী খুতুৰা কিমান ঔষধি গুণ কিডনী ষ্টনৰ কাৰণে বা বাকী প্ৰেছাৰ প্ৰব্লেমৰ কাৰণে খুব সাংঘাতিক ব্যৱহাৰ হয় আৰু এইটো খুতুৰা শাক নৰ্মেল সকলোৱে চিনি পাওঁ গতিকে ইমানখিনি আৰু ৱাইল্ডখিনি চবকেতো সম্ভৱ নহয় আপুনি লিখাটো কাৰণ আপুনি এইটো হয়তো আৰু এমাহৰ পিছত বহুত শাক নাপায় গতিকে কালেক্ট মানে এই বহাগৰ এইখিনি সময়তে পাব বহুতখিনি বস্তু নাইকিয়া হৈ যাব এতিয়া আপুনি আৰু বহাগৰ পিছত লাহে লাহে মানিমুনি নাপাব আপুনি বৰষুণ দিয়াৰ লগে লগে মৰি যাব গতিকে আমাৰ সময়ৰ লগত যিখিনি মানে প্ৰকৃতিয়ে যিটো সময়ত খাব লাগিছে যিটো সময়ত এভেইলেবল হৈছে সেইটো বস্তুৱে খাব লাগে আমি মানে অড ছিজনৰ বস্তু যদি খাওঁ তেতিয়া আমাৰ বেমাৰ আজাৰ সেইটো কাৰণে হোৱা দেখা যায়
আৰু মানে সেইকাৰণে এইটো আমাৰ পৰম্পৰা সেইটো আগৰ আমাৰ পূৰ্বপুৰুষসকলে এই বহাগ বিহুৰ লগত সেইকাৰণে এইটো সংযোগ কৰি থৈছে হয়নে গোটেইখিনি খুব সুন্দৰকৈ সংযোগ কৰিছে গতিকে সেই বস্তুখিনি আমি একচুৱেলি আঁতৰি গৈছোঁ কিন্তু এতিয়া চায়েন্সে সেইখিনি কথা কৈছে যে সেই বস্তুখিনি কিমান ঔষধি গুণ আৰু পৰম্পৰা ট্ৰেডিশ্যনৰ লগত যে চায়েন্স কিমান জড়িত হৈ আছে সেইটো এতিয়া কনফাৰ্মেশ্যন হৈছে এতিয়া বিজ্ঞানে সেইটো কৈছে এইখিনি সম্পূৰ্ণ শুদ্ধ কাৰণ পঁইতা ভাতৰ কথাকে ধৰকচোন পঁইতা ভাত এতিয়া শুদ্ধ বুলি কৈ দিলে আকৌ পঁইতা ভাত আমি কওঁ যে আমি দুখীয়া মানুহে যাৰ খাবলৈ নাই সি পঁইতা ভাত খায় এতিয়া কৈছে পঁইতা ভাত কিমান ঔষধি গুণ নাই এইখিনি ৰিচাৰ্চৰ পিছত গম পোৱা গৈছে গতিকে আমাৰ এশ এবিধ শাকৰ মই ভাবোঁ এই গোটেই বস্তুখিনি মানুহে যদি ইচ্ছা কৰে ঘৰত কৰিও ল'ব পাৰে বা ৱাইল্ডলি ঘৰত দেখি যদি অকণ চিনি পায় কোনোবা বিচাৰিলে আহিব পাৰে ইয়ালৈ চাব পাৰে বোলে যদি চিনাকি হ'ব খোজে চাই নিজৰ ঘৰত যিখিনি আছে সেইখিনিকে যদি অলপ বছৰ ব্যৱহাৰ কৰিব পাৰে তাৰ বহুতখিনি কিন্তু নিৰোগী হ'ব পাৰিব সেইটো সঁচা কথা আমি কৃষ্ণকান্ত নাথ ডাঙৰীয়াৰ পৰা বহুখিনি কথা জানিলোঁ বিশেষকৈ 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা আপোনালোকেও বিচাৰি লওক নিজৰ ঘৰৰ বাৰীখনতে বা নিজৰ মামাহঁতৰ ঘৰখনত ককাহঁতৰ ঘৰখনলৈ যদি যায় নগৰীয়া লোকসকল তেনেহ'লে তাৰ পৰাও আপোনালোকে এনেধৰণৰ 100 এবিধ শাকৰ বহুখিনি লাভ কৰিব গতিকে এইটো যি পৰম্পৰা 100 এবিধ শাক খোৱাৰ 100 এবিধ গোটাব নোৱাৰিলেও যিমানখিনি পাৰে আপোনালোকেও এসাঁজ ৰান্ধি 100 এবিধ শাক খাওক আৰু এই বতৰত যিখিনি ৰোগ হ'ব পাৰে সেই ৰোগৰ পৰা হাত সাৰি থাকিবৰ বাবে বা নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আমাৰ সেই পুৰণি দিনৰ পৰা চলি অহা যিটো পৰম্পৰা সেই পৰম্পৰাই কেনেধৰণে আমাক নিৰোগী কৰি ৰাখিব পাৰিছে শেহতীয়াকৈ বিজ্ঞানে সেইখিনি কথাকে আমাক জানিবলৈ দিছে গতিকে আহক আমাৰ সেই সাতমপুৰুষীয়া পৰম্পৰা আমি সকলোৱে যেন ৰক্ষা কৰি চলোঁ যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ